ভালেই লাগিছে। মোৰ হ'ল আজি 5 বছৰৰ পৰা হ'ল। ফুল বাচিব জানো, তাঁত বওঁ, মুহুৰা ফুৰাবও পাৰোঁ, সকলোখিনি কৰি দিওঁ আৰু। এতিয়া কি লগাইছে বিহু? এতিয়া গামোচা। কিমানখন লগাইছে? গামোচা 22খন। ফুল বাচি আছে এতিয়া বৰ্তমান? ফুল বাচি আছোঁ। নাই কেতিয়াবা ঘৰৰ বওঁ, আধিও বওঁ। 22খন বোলে 11খন আমাৰ। মই কৰি দিওঁ, আহি গ'ল আৰু কি আৰু আজিকালি কামহে আৰু নজনা কামনো কি আছে, সহায় কৰি দিওঁ। কাম থকাটো কামলৈ গুচি যাওঁ, কাম নাথাকিলে সহায় কৰি দিওঁ আৰু। তাঁতৰ ব্যৱহাৰ নাই কাৰণ আজিকালি বোৱাৰী তাঁতেই বব নাজানে। এতিয়া আমাৰ গাঁৱত কি বব জানে, নাজানেই। কাম নাইকিয়া কাৰণেহে মই কৰি দিছোঁ, কাম থকালৈ যাওঁৱেই আৰু এনেই বহি শুই থকাতকে। আগৰ পৰাই তাঁত বওঁ, মই ছোৱালী হৈ থকাৰ পৰাও ঘৰত তাঁত বওঁ। মাহঁতে বয়, মই তাৰ লগে লগেই বওঁ। তাৰপৰা ইয়ালৈ অহাৰ পৰাও ইয়াতো তাঁত বওঁ। এবছৰ ছমাহমানহে নাই বোৱা। তাৰপিছৰ পৰা মোৰ তাঁত থাকেই আৰু। মোৰ তাঁত থাকে, তাঁতৰ লগতে সেইকাৰণে মানুহজনেও অকণ সহায় কৰি দিয়ে, মহুৰাও ফুৰাই দিয়ে, কেতিয়াবা বয়ো দিয়ে। মই যদি ইটো সিটো কাম কৰি থাকোঁ তেতিয়া তাঁত বয়ো আৰু মহুৰাও ফুৰাই। তাৰ মাজত ময়ো বওঁ, সহায় কৰে। জানে, মইতো বাৰু বাচোৱেই, তেওঁ বাচে। মই উঠি গ'লেই ভাত বনাবলৈ গ'লোঁ, চব সময়তেতো বহি থাকিব নোৱাৰি মাইকী মানুহ। আকৌ তেতিয়া আহি পেলাই সেই আধা বচা ফুলত লাগি যায়হি আৰু বাচি দিয়ে, বৈ দিয়ে, এনেকৈ আৰু। তেখেতে আমি বওঁতে আৰু মানে মই ভাবোঁ বেয়া হ'ব, এই ভুল ছিঙিব, এই মতা মানুহে জানো তাঁত বয়, গতিকে ছিঙিলে মোৰে দিগদাৰ হ'ব, এসোপা জোৰাই থাকিব লাগিব। এই অকণ বকোঁ আৰু, ছিগিলে কিন্তু কৈছোঁ দেই মই জোৰাব নোৱাৰোঁ, এনেকৈ কিবা কিবি কওঁ। তাৰপিছত দেখোন দেখিলোঁ মানে পাৰিছে আৰু, বকিবলগীয়া ইমান বিশেষ নাই হোৱা। গতিকে পাৰে দেখি আৰু কৰে আৰু মানে। মই যেনেকৈ ভাবিছিলোঁ মানে বেয়া কৰিব, ভুল হ'ব, তেনেকৈ নহ'লগৈ আৰু মানে। দেখিয়ে ধৰক পাৰিলেগৈ আৰু। মই কৰাটো চাগে চাই থাকে, দেখে আৰু পাৰিলে আৰু। পৰাৰ পৰা মানে কৰে আৰু, কৰি দিয়ে, এনেই নাথাকে আৰু। মোৰ নাম শ্ৰী বন্তি শইকীয়া, অনিল শইকীয়া। ভালেই লাগিছে। মোৰ হ'ল আজি 5 বছৰৰ পৰা হ'ল। ফুল বাচিব জানো, তাঁত বওঁ, মুহুৰা ফুৰাবও পাৰোঁ, সকলোখিনি কৰি দিওঁ আৰু। এতিয়া কি লগাইছে বিহু? এতিয়া গামোচা। কিমানখন লগাইছে? গামোচা 22খন। ফুল বাচি আছে এতিয়া বৰ্তমান? ফুল বাচি আছোঁ। নাই কেতিয়াবা ঘৰৰ বওঁ, আধিও বওঁ। 22খন বোলে 11খন আমাৰ। মই কৰি দিওঁ, আহি গ'ল আৰু কি আৰু আজিকালি কামহে আৰু নজনা কামনো কি আছে, সহায় কৰি দিওঁ। কাম থকাটো কামলৈ গুচি যাওঁ, কাম নাথাকিলে সহায় কৰি দিওঁ আৰু। তাঁতৰ ব্যৱহাৰ নাই কাৰণ আজিকালি বোৱাৰী তাঁতেই বব নাজানে। এতিয়া আমাৰ গাঁৱত কি বব জানে, নাজানেই। কাম নাইকিয়া কাৰণেহে মই কৰি দিছোঁ, কাম থকালৈ যাওঁৱেই আৰু এনেই বহি শুই থকাতকে। আগৰ পৰাই তাঁত বওঁ, মই ছোৱালী হৈ থকাৰ পৰাও ঘৰত তাঁত বওঁ। মাহঁতে বয়, মই তাৰ লগে লগেই বওঁ। তাৰপৰা ইয়ালৈ অহাৰ পৰাও ইয়াতো তাঁত বওঁ। এবছৰ ছমাহমানহে নাই বোৱা। তাৰপিছৰ পৰা মোৰ তাঁত থাকেই আৰু। মোৰ তাঁত থাকে, তাঁতৰ লগতে সেইকাৰণে মানুহজনেও অকণ সহায় কৰি দিয়ে, মহুৰাও ফুৰাই দিয়ে, কেতিয়াবা বয়ো দিয়ে। মই যদি ইটো সিটো কাম কৰি থাকোঁ তেতিয়া তাঁত বয়ো আৰু মহুৰাও ফুৰাই। তাৰ মাজত ময়ো বওঁ, সহায় কৰে। জানে, মইতো বাৰু বাচোৱেই, তেওঁ বাচে। মই উঠি গ'লেই ভাত বনাবলৈ গ'লোঁ, চব সময়তেতো বহি থাকিব নোৱাৰি মাইকী মানুহ। আকৌ তেতিয়া আহি পেলাই সেই আধা বচা ফুলত লাগি যায়হি আৰু বাচি দিয়ে, বৈ দিয়ে, এনেকৈ আৰু। তেখেতে আমি বওঁতে আৰু মানে মই ভাবোঁ বেয়া হ'ব, এই ছিঙিব, এই মতা মানুহে জানো তাঁত বয়, গতিকে ছিঙিলে মোৰে দিগদাৰ হ'ব, এসোপা জোৰাই থাকিব লাগিব। এই অকণ বকোঁ আৰু, ছিগিলে কিন্তু কৈছোঁ দেই মই জোৰাব নোৱাৰোঁ, এনেকৈ কিবা কিবি কওঁ। তাৰপিছত দেখোন দেখিলোঁ মানে পাৰিছে আৰু, বকিবলগীয়া ইমান বিশেষ নাই হোৱা। গতিকে পাৰে দেখি আৰু কৰে আৰু মানে। মই যেনেকৈ ভাবিছিলোঁ মানে বেয়া কৰিব, ভুল হ'ব, তেনেকৈ নহ'লগৈ আৰু মানে। দেখিয়ে ধৰক পাৰিলেগৈ আৰু। মই কৰাটো চাগে চাই থাকে, দেখে আৰু পাৰিলে আৰু। পৰাৰ পৰা মানে কৰে আৰু, কৰি দিয়ে, এনেই নাথাকে আৰু। মোৰ নাম শ্ৰী বন্তি শইকীয়া, অনিল শইকীয়া।